Hi guys, পুনৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ এটা নতুন ভিডিঅলৈ। আশা কৰো আপোনালোক সকলোৱে ভালে আছে। বৰ্তমান আমি সকলোৱে ভালে আছো। আসলে নতুন ভিডিঅ বুলি কৈছো যদিও এই ভিডিঅৰ যিখিনি বস্তু মই দেখাবলৈ বিচাৰিছো সেই বস্তুখিনি মই মোৰ যেটো প্ৰেগনেন্সি পিৰিয়ড সেই পিৰিয়ডৰ সময়ত ৰেকৰ্ড কৰি থৈছিলো। সৰু কিছুমান ক্লিপত মই থৈছো। গোটেই বস্তুখিনি ডিটেইলছত ইমান দেখুৱা নাই কিয়া তথাপি মানে এটো দেখাব বিচাৰিছো মই আজি আসলতে সকলো হাজবেণ্ডে প্ৰত্যেক গৰাকী নাৰীকে বিয়া হোৱাৰ পিছত সৰু হলেও তেওঁ নাৰী বুলিয়ে কোৱা হ'ব। হেকাৰণে নাৰী বুলিয়ে কৈছো। তে নাৰীকে আসলে হাজবেণ্ডে সেই জাৰ্নিটোত মানে কেয়াৰ লয়। হাজবেণ্ড কি সকলোৱে আৰু তেওঁৰ যি মানে ৰিলেটিভছ হওক তেওঁৰ পেটাৰ্নেল সাইড হওক পেটাৰ্নেল আৰু তেওঁৰ ইনলছ গোটেই ফেমিলিখিনি আসলতে মানে তেওঁ কি কৰে কেয়াৰ লয় আৰু হেতু কাৰণে হেতু আৰু এক্সট্ৰাকে ক'ব নালাগে। কিন্তু মোক আসলতে এও কি কৰিছিলে অকমান ভাল লগা কিছুমান কাম কৰি থৈছিলে বেলেগৰ নিচিনাকৈ। মই আসলে মুচিং মোৰো হৈছে বহুত আৰু মইতো আৰু পিছত কম আৰু পিছৰ পৰা তেনেকুৱা গোটেই বস্তুখিনি। তো সেই বস্তুখিনি কাৰণে তেওঁ মানে কি কৰিছিলে মোৰ যেটো ভাল লাগে সেই বস্তুটো আসলে কৰিবলৈ বিচাৰিছিলে। মোৰ কেতিয়াবা খাই খুব ভাল লাগিছিলে, কিবা বস্তু খাবলৈ মন গৈছিলে বা কেতিয়াবা কোনোবা জাগাত গৈ মোৰ খুব ভাল লাগিছিলে, সেইখিনি জাগালৈকে মোৰ বেছিকৈ গৈ থাকিব মন গৈছিলে, এনেকুৱা কিছুমান হৈছিলে। তো মই অকমান দেখাব বিচাৰিছো ঘৰত মই কিদৰে কেয়াৰ লৈছিলো কি কৰিছিলো সেই বস্তুখিনি মই পিছত কম বা বাকি যি সকলে তেনেকুৱা মানে বেবি কান্দি আছে তেওঁ মানে বাকি যি সকল লোকে মানে তেওঁলোকে মানে তেনেকুৱা এটা পিৰিয়ড চলি আছে তেওঁলোকৰ অকমান হেল্প হ'ব। গতিকে গোটেই বস্তুখিনি মই কম। কিন্তু এতিয়া আহকচোন চাও অকমান যিখিনি মই বস্তু ৰাখি থৈছিলো তেওঁ কেনেকৈ কেয়াৰ লৈছিলে বা মোৰ কি বস্তু লৈ ভাল লাগিছিলে। মাইনা কান্দি আছে তো আপোনালোকে ভিডিঅটো চাওকচোন। এয়া আমি ফেন্সি বজাৰলৈ আহিছিলো অকমান শ্বপিং কৰিবৰ কাৰণে আৰু আমাৰ ভুক লগাত এও এয়া অৰ্ডাৰ দিলে আৰু আমি দুয়ো এনেদৰে খাই ললো। আসলে শ্বপিং মানে বেবিৰ কাৰণে যিখিনি বস্তু লাগে সেইখিনি বস্তু যেহেতু আমাৰ ডক্টৰে ডেট দিয়ে দিছিলে সেইকাৰণে আমি সোনকালে যিমান পাৰি বস্তুখিনি লৈ ললো। মোৰ মনটো খুব বেয়া আছিলে সেয়ে আমি দুয়ো অকণমান মুভি চাবলৈ বুলি ওচৰতে থকা শ্বপিং মলটোলৈ বুলি ওলাই গলো আৰু কিবা খাই ললো। তো গাইজ আপোনালোকে সৰু ক্লিপ কেইটা চাই পেলাই গম পালে আসলতে হাজবেণ্ডে কেনেকৈ অকণমান বাহিৰলৈ ফুৰাবলৈ নিছিলে ইফালে সিফালে বা কিবা কিবি খাইছিলো আৰু কিবা কিবি শ্বপিং কৰিছিলো ক'বাত এনেকৈ গৈ পেলাই অকণমান বহিছিলো। অকণমান কিবা এটা চেঞ্জ মানে আহিছিলে চেঞ্জেছ দেই সেইটো এটা বহুত ভাল লগা কথা। কাৰণ মুড সুইং হৈ থাকে, খুব অশান্তি লাগে, যিকোনো কথাত কিবা খং উঠে, কান্দা ওলাই, মানে বুজাব নোৱাৰা এটা মানে যাত্ৰা বুলি ক'ব লাগিব। মই অকণমান আগতে কৈছো বেবি অকণমান আমনি কৰি আছে। আসলতে এটো অকণমান ঠাণ্ডা সিজনটো আহিছে যে সেইকাৰণে মানে এনেকুৱা হৈছে অলপ চৰ্দি লাগিছে হেতু কাৰণে অকণমান আমনি কৰি আছে। হেনে কিন্তু এটা সঁচা কথা ক'বলগীয়া আমাৰ বেবি ইমান আমনি নকৰে। এটো নাজানো ইমান তেনেকে কান্দা কাটা ইমান কৰি নাথাকে। বহুতখিনি ভালেই বাৰু হেতু ক্ষেত্ৰত। আৰু এতিয়া মই দেখাব বিচাৰিছো আকৌ মানে যিখিনি সময়ত আমাৰ বেবি জন্ম হোৱাৰ মানে বেবি বাৰ্থৰ যিখিনি মানে আগৰ যিখিনি সময় মানে সেই সময়কণ দেখাব বিচাৰিছো আমাৰ লাষ্ট চেকআপ। আৰু চেকআপত যোৱা ইমান বস্তুখিনি দেখা নাই থকা আৰু সেই বস্তুখিনিও কম মানে কিয় মোৰ এনেকা মই গোটেই বস্তুখিনি মই তেনেকৈ কৰিব নোৱাৰিলো সেই বস্তুখিনিও কম। কিন্তু মই এতিয়া মানে মই এনেকৈ খৰধৰ কৰি কৰিবলগীয়া হৈছে অলপ কৰি আৰু বহুত গেপ ল'ব লগা হৈছে। আপোনালোকে নিশ্চয় গম পাইছে যিসকলে মানে ৰেগুলাৰ ভিডিঅ' চাইছিলে তেওঁলোকে নিশ্চয় গম পাইছে যে আচলতে মই আগতে দিছিলো কিন্তু ৰেগুলাৰে দিছিলো কিন্তু এতিয়া মই বহুতখিনি গেপ ল'ব লগা হৈছে। বাৰু যি নহওক এতিয়া মই দেখাব বিচাৰিছো আমাৰ বেবি জন্ম হোৱাৰ আগদিনাখন আমি যেটো মানে লাষ্ট চেকআপ বুলি ক'ব লাগিব সেইদিনাখন আমি কেনেকৈ গৈছিলো তাত কি ডক্টৰ তাত গৈছিলো যে সেই গোটেই বস্তুখিনি কেনেকা কি কৰিছিলো আৰু লাষ্ট টাইমৰ কাৰণে ক'ত আমি সোমাইছিলো বা মোৰ লাষ্ট যেটো মানে ক্ৰাইছ বুলি ক'ব লাগিব সেইখন সময়ত মানে ফৰমাইছ আছিলে অকণমান সেই বস্তুটো অকণমান তেওঁ মোক ফুলফিল কৰিছিলে। আৰু যি নহওক হেতু অকণমান দেখাই দিব বিচাৰিছো। তো চাওকচোন এয়া আমি লাষ্ট যি ব্লাড টেষ্ট কৰিব দিয়ে ডক্টৰে সেই টেষ্ট কৰিবৰ কাৰণে আমাৰ ওচৰতে থকা যেটো বায়োস্কেন তালৈ আমি গৈছিলো। ব্লাড টেষ্ট কৰি ৰিপৰ্ট লৈ আমি ডক্টৰৰ ওচৰলৈ যাবলৈ ওলালো। আৰু এয়া চাওক বহি আছো চেকআপৰ কাৰণে। মোক বহুত বেলেগ লাগিছে মানে বহুত ডিফাৰেণ্ট লাগিছে ন দেখিবলৈ। কিন্তু সঁচাই ক'ব গ'লে মই নিজকে ইমান ভাল পাইছো
দেখি পেলাই হওক বা মোৰ এটা মানে নতুন কিবা এটা অনুভূতি কিবা এটা বেলেগ কিবা এটা চেঞ্জেছ মানে মই নিজে ক'ব নোৱাৰা যেটো মানে মই এক্সপ্ৰেছ কৰিব নোৱাৰো সঁচাই খুব ভাল লাগিলে মোৰ সেই জাৰ্নিটো এওঁৰ আকৌ ইমান টোপনি আহিছে নহয় কি ক'ব আসলে তেওঁ বহুত টায়াৰ্ড হৈ গৈছে দিনটো ওৰ পৰা তলে সেইকাৰণে অকণমান তেওঁৰ টোপনি আহি গৈছে ডক্টৰ তাতে ডক্টৰ চেকআপ হৈ গ'ল সেই এতিয়া তেওঁ মোৰ ফৰমাইছ অনুসৰি গুৱাহাটীৰ যি খৰিকা ৰেষ্টুৰেণ্ট সেই তালৈ লৈ আহিলে কিন্তু আগতেও আমি তাতে খাই থাকোঁ সেইকাৰণে মোৰ মানে খুব মন গৈছিলে যে মই তাতে আকৌ যাম আৰু মই কৈ আছিলোঁ যে নাই মোৰ যেতিয়া মানে বেবী হোৱাৰ আগতে এপাক হ'লেও মানে তাৰ পৰা আহিমগৈ সেয়ে ইয়ালৈ লৈ আহিলে মোৰ ফৰমাইছ অনুসৰি আৰু এয়া আমি খুব তৃপ্তিৰে এসাঁজ খালোঁ মাছে মাংসই জুতি লগাকৈ খুব তৃপ্তিৰে এসাঁজ খাই ল'লোঁ সঁচাই ক'ব নোৱাৰা এটা মানে কি ক'ম এটা জাৰ্নি সেই সময়কণত কিবা খাইছোঁ সেইটো এটা বেলেগ আমেজ সঁচাই খুব ভাল লাগিলে এনেদৰে আমি আমাৰ বেবী হোৱাৰ আগত খুব সুন্দৰভাৱে দিনটো পাৰ কৰিলোঁ তো গাইজ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু এই ভিডিঅ'টো মই এইখিনিলৈকে দেখাইছোঁ মানে একদম জন্ম হোৱাৰ আগদিনাখনলৈকে গোটেই বস্তুখিনি দেখালোঁ তো আশা কৰোঁ আপোনালোকে নিশ্চয় চাই ভাল পাইছে আৰু এটা বস্তু বনাইছোঁ আৰু সেই বস্তুটো অকণমান দেখাব বিচাৰিছোঁ এয়া যে দেখিছে এইটো গিফ্ট ছেট হয় তাতে মোৰ ইমান ভাল লাগিলে বেবীটো দেখি পেলাই সেয়ে ভাবিলোঁ অকণমান কিবা এটা বনাই পেলাওঁ DIY বুলি নকওঁ কিন্তু তথাপি সঁচাই এনেদৰে বনাই মোৰ খুব ভাল লাগিল আপোনালোকে বাৰু কেতিয়াবা এনেদৰে কিবা ফটো চটো যদি পায় ভাল লাগে তেনেদৰে বনাই নে বাৰু বনাই চাবচোন সঁচাই খুব ভাল লাগে তো গাইজ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এইখিনি এটা কথা ক'ব বিচাৰিছোঁ আচলতে লাষ্ট চেকআপ বুলি কিয় ক'লোঁ কাৰণ সেইদিনাখন এনেকুৱা এটা মোৰ মানে হ'ল যিটো চেকআপ কৰি তেওঁলোকে পালে যে একদম মোৰ সেইদিনাখনেই হস্পিটেলাইজ কৰিবলগীয়া আচলতে বুলি কৈছিলে মানে তেনেকুৱা মানে হস্পিটেলাইজড হ'ব লাগিছিলে মই সেইদিনাখনেই কিন্তু কি হৈছিলে মই নাই হোৱা আৰু যি নহওক আৰু তাৰপিছত আৰু মানে বেবী হৈ গ'ল সেই গোটেই বস্তুখিনি মই আকৌ পিছত দেখাম কেনেকা কি হ'ল কিন্তু লাষ্ট চেকআপ বুলি সেইটোৱে কিয় কৈছোঁ তেওঁৰ ক্লিনিকত কাৰণ আমি সেইদিনাখনৰ পৰা আৰু তালৈ যোৱা নাইকিয়া তাৰপিছত আৰু বেবীয়ে হ'ল তো আজি আৰু বেছি দেৰি নকৰোঁ আপোনালোকে ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব কিয়নো এইখিনি হৈছে মোৰ যিটো প্ৰেগনেন্সি পিৰিয়ড সেই পিৰিয়ডটোৰ এটা জাৰ্নিটোৰ বিষয়ে অকণমান মই ক'লোঁ আৰু এটা মোৰ কাৰণে এটা সুইট মেমৰি হয় সেইকাৰণে ভাবিলোঁ শ্বেয়াৰ কৰোঁ আৰু গোটেই বস্তুখিনি মই যদি এনেকৈ ভিডিঅ' আকাৰে ইয়াত মই থৈ দিওঁ মানে ইউটিউবত মই ৰাখি দিওঁ তেতিয়াহ'লে বেবী ডাঙৰ হৈও চাব পাৰিব গোটেই অকণমান বস্তু কিন্তু গোটেই বস্তুখিনি তেওঁ আচলতে ডাঙৰ হৈও চাব পাৰিব সেইকাৰণে ৰাখি দিছোঁ আৰু আশা কৰোঁ আপোনালোকেও গোটেই বস্তুখিনি বুজিছে আৰু সঁচাই আপোনালোকৰ মৰম আৰু সঁহাৰি জনালে খুব ভাল লাগিব তো আজিলৈ আৰু বেছি দেৰি নকৰোঁ ইমানতে বাই বাই